Welcome to my back to my channel Dilmoni Bordoloi আপোনালোকক Dilmoni Bordoloi YouTube channel স্বাগতম জনাইছো আজি আমি দস্তি কেটা লগত হৰ্ণবিল যাম এতিয়া ঘৰৰ পৰা ওলাইছো বৰ্তমান এতিয়া আৰম্ভ কৰিম আমি আজি আমি দস্তি কেটা লগত হৰ্ণবিল যাম এটা দিয়া বিহুবই পালো এতিয়া বিহুবই ট্ৰেইন ৰাস্তাটো পাইছো ট্ৰেইনৰ ৰাস্তাটো পাৰ হৈ যোৱাৰ পিছত ধমদুল পাম ধমদুলৰ পৰা 2 কিলোমিটাৰ দূৰত আছে হৰ্ণবিল পাৰ্কখন গৈ আছো আমি এতিয়া এতিয়া বিহুবই পালো এতিয়া বিহুবই ট্ৰেইন ৰাস্তাটো পাইছো ট্ৰেইনৰ ৰাস্তাটো পাৰ হৈ যোৱাৰ পিছত ধমদুল পাম ধমদুলৰ পৰা 2 কিলোমিটাৰ দূৰত আছে হৰ্ণবিল পাৰ্কখন গৈ আছো আমি এতিয়া আমি পাৰ হৈছো এতিয়া আমি ধমদুল পালো ধমদুলৰ এতিয়া 4 লাইনত উঠিম এতিয়া 4 লাইন যাই পাইছো আৰু 100 মিটাৰ গৈ আছো লাহে লাহে আমি 4 লাইন উঠিম 4 লাইনৰ পৰা 2 কিলোমিটাৰ মাত্ৰ দূৰত আছে হৰ্ণবিল পাৰ্ক আমি গৈ আছো এতিয়া দস্তিহঁতৰ লগত হৰ্ণবিল পাৰ্কলৈ ৰাহুল দস্তিয়েন দীপ দস্তি গৈ আছে লগত ইয়াৰ ৰাহুল দস্তি বাইক চলাই আছে আৰু পিছত দীপ আছে আৰু মই ভিডিঅ' কৰি গৈ আছো এতিয়া আমি 4 লাইনত উঠিছো আমাৰ এতিয়া মিটাৰ বক্স কিমান উঠিব গাড়ীত তোমালোকে চাই থাকা আমি এতিয়া দীঘলবৈৰ পৰা আহি এতিয়া আমি হৰ্ণবিল পাৰ্ক পালো ফাইনেলি এতিয়া গেটটো তোমালোকক দেখুৱাই দিছো এতিয়া হৰ্ণবিল পাৰ্ক এইটোৱে হৰ্ণবিল পাৰ্কৰ ভিতৰত সোমালো মজা লাগিছে মানে যদি তোমালোকে আহা নাই হৰ্ণবিলত আহিব পৰা মৰিগাঁৱৰ পৰা 10 কিলোমিটাৰ মান দূৰত হ'ব নেকি 10 কিলোমিটাৰ 8 কিলোমিটাৰ মান দূৰত হ'ব আহি যাব পৰা ধমদুল নামৰ ঠাইত আছে এতিয়া আমি সোমালো প্ৰৱেশ কৰিলো হৰ্ণবিল পাৰ্কত এয়া মোৰ পিছফালে থকা বেকগ্ৰাউণ্ডটো ধুনীয়া দেখিছা হয় এতিয়া আমি গৈ আছো হৰ্ণবিলৰ পাৰ্কত থকা যিমানবোৰ আছে প্ৰাকৃতিক পৰিৱেশ সকলো দেখাই আছো তোমালোকক আৰু ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ চাই যাই থাকক এয়া আমাৰ ৰাহুল দস্তি হাই এটা দিয়া আৰু দীপ দস্তি হাই তোমালোকক দেখুৱাইছো চাই যোৱা ধুনীয়া দেখুৱাই আছো মোৰ পাঁচ চাইডে কি ধুনীয়া বাগিচা আছে ফুল বাগিচা আমি তাত সোমাম অলপ পিছত এতিয়া অলপ ঘূৰি লওঁ
হাই হাই এটা মই গাড়ী চলাই যাম গাড়ী চলাব লাগিব মই বাকী দিলে উঠিছে মই উঠিছো বা দিলে পিছত উঠিব কি কেমেৰা থক এতিয়া আমি গুৱাহাটী এখন ৰড এতিয়া আমি মহাভাৰত এতিয়া কৰিব যাম ৰন এতিয়া আমি উঠি লৈছো হয় এতিয়া আমাৰ ষ্টাডি চাবিয়ে নাই গাড়ীখন চাবি নাই অলপ ভাল লাগিছে বহুত তোমালোক আহি থাকা লাহে লাহে অকণো ভিডিঅ'টো স্কিপ নকৰাকৈ এতিয়া কি গছ আছে মই দুখাই আছো তোমালোকক এইটো কি বোলে কদনা ফুল ন কদনা ফুল নেকি কদনা ফুলেতো এইবিলাক ধুনীয়া ধুনীয়া মানে এইবিলাক এই সাগৰ ফেনা আছে সাগৰ ফেনাত লেখা হৈছে আৰ্ট মানে এইবিলাক কোনে লিখিছে এইবিলাক নাজানো হা এতিয়া আমি তোমালোকক ধুনীয়াকৈ এইবিলাক কি গছ গছনি আছে ফুল চুল আছে এতিয়া তোমালোকক দেখুৱাই আহি আছো একাদিক্ৰমে তোমালোকে ভিডিঅ'টো পলম নকৰি মানে ঘৰতে বহি লৈ আৰামছে চাই আহক এতিয়া মই দেখুৱাই আছো কাট এতিয়া মই এইখিনি এটা কথা কওঁ হা যোৱাকালি আমি কলেজৰ পৰা দুজনী ছোৱালী আৰু মই আহিছিলোঁ হয় না কলেজ ড্ৰেছত আহিছিলোঁ এখন পাৰ্কলৈ যোৱাকালি একদম সোমাবই নিদিলে লাজত পৰি পিনে গ'লোঁ সেইবাবে আজি তিনিজন বন্ধুৰ সৈতে আমি আজি হৰ্ণবিল পাৰ্কখন উপভোগ কৰি দিলোঁ আৰু কেইজনমান আহিছিলে মানে কেইজনমান আহিছিল মানে কলেজ ড্ৰেছত হয় মৰিগাঁও পুৰণা কলেজৰ পৰা আহিছিল মানে সোমাব নিদিলে কলেজ ড্ৰেছত ইয়াত হৰ্ণবিল পাৰ্কত সোমাবই নিদিয়ে মানে যিকেইজন আহিছে গোটেইকেইজন ফি যাব লগা হৈছে আমাৰ ৰাহুল লস্তি ভিডিঅ'বিলাক ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰি দিবা লাইক কৰি দিবা ভিডিঅ' কমেণ্ট কৰিবা ছাবস্ক্ৰাইব কৰিবা লাইক কৰিবা দেই আমাৰ ভিডিঅ'বোৰ মানে আমি ইমান পপুলাৰ ইউটিউবাৰ নহয় মধ্যমীয়া নাই ভাল ঘৰ মানে বাঁহে টাইলছ আৰু বাঁহে নিৰ্মিত এটা ঘৰ দেখুৱাইছোঁ আহক ভিডিঅ'টো আৰম্ভ কৰি দেখুৱাই আছোঁ এইটো ঘৰ একদম গোটেই বাঁহে বনালি শিৱসাগৰ মিস্ত্ৰীয়ে এইটো বনাইছিল বাঁহে নিৰ্মিত শিৱসাগৰ নহয় চৰি কাজিৰঙা মিস্ত্ৰীয়ে বনাইছিল এইটো বাঁহে বনাইছিল কি ধুনীয়া টাইলছ আৰু বাঁহে নিৰ্মিত ঢাৰি ওপৰত কি ধুনীয়া কি ধুনীয়া এইটো ঘৰ মই থকাতে এইটো ধুনীয়া লাগিলে মানে চৰা থৰা আমাৰ ৰাহুল লস্তি একদম শুই গ'লেই নকবি এটা কথা এই সৰুৱে হৈ গ'ল নকবি এদিকে এয়া হৈছে আমাৰ ঢাৰিয়ে নিৰ্মিত এইবিলাক টাইলছৰ নিচিনা কি ধুনীয়া আৰু চকীবোৰ এইবিলাক শাৰী পাতি গৈ ধুনীয়া পাৰ হৈ আছে মই বহি ল'ম হয় অলপ মই বহি ল'ম বা কোমল ধুনীয়া এটা ধুনীয়া লাগে মানে যদি আহা তোমালোকে আহিব পাৰা এতিয়া আমি হৰ্ণবিলত একদম ঠগা এটা পাথৰ মূৰ্তি দেখুৱাই আছোঁ মানে ধুনীয়াকৈ বনাইছে এইটো হৈছে মন্দিৰ নহয় মূৰ্তি মই কোৱাত অলপ ভুল হৈছে মানে মূৰ্তি হয় এতিয়া এইটো চাওঁ হয় মূৰ্তিটো হৈছে পাথৰে নিৰ্মিত এইবিলাক চিমেণ্ট বালি লগা হৈছে বহুত টান হৈ আছে কিন্তু দেই বস্তুটো নেশ্যনেল ফ্লেগ আঁকা হৈ আছে আৰু তাৰমানে কি এইবিলাক উঠিব আছে নে কি আমি ধৰিব পৰা নাই এশিঙীয়া গড় আছে আমাক পৃথিৱীৰ ভিতৰত বিখ্যাত এশিঙীয়া গড় আছে এয়া এইখিনিয়ে মানে আছে আৰু কি আছে বস্তু দেখুৱাই আছোঁ মানে পৰিপাটি কৰি দেখুৱাম মানে এইবিলাক ফুলৰ বাগিচা বহুত ভাল আছে এটা জোলোৱা খেলিম কোনে ওজন বেছি কোনে ওজন কম এতিয়া আমি খেলি আছোঁ ভিডিঅ'টো আহক
মানে ধুনীয়া লাগিছে বেছি একো এতিয়া আমি হৰ্ণবিলত থকা এতিয়া ঔষধি উদ্ভিদৰ গৃহলৈ গৈছো এতিয়া এইটো দেখিছা তালৈ গৈছো এতিয়া তাৰ ভিতৰত থকা যি ঔষধৰ বিষয় আৰু মছলা জাতীয় বস্তু আছে গছ এতিয়া আমি একাধিক্ৰমে দেখুৱাম আহক ভিডিঅ'টো ষ্টাৰ্ট কৰি দেখুৱাওঁ তোমালোকক এয়া হৈছে চিত্ৰনলা গছ এবিধ গছ বোলে বহুত ঔষধৰ কাৰণে প্ৰয়োজন আৰু এইবিলাক বহুত ভাল ভাল গছ গছনি আছে এতিয়া দোকান আছো আৰু মছলা জাতীয় আছে ভুই তিতাটো মই কেনেকুৱা বস্তু নাজানো এইটো বস্তু আগত দেখিছিলোঁ যদিও মই গছডালৰ নাম নাজানো কিন্তু ভুই তিতা এতিয়া এদিকে আছে পাতে গজা এইবিলাক উদ্ভিদ আছে আৰু এইবিলাক দীপটেঙা পাত নেকি এডাল দীপটেঙা পাত আৰু বন পিঁয়াজটো মই খাই পোৱা নাই দেউতাক কেনেকুৱা বস্তু এইটো হৈছে সাগৰ ছাল কুঁৱৰী এইডাল আমাৰ তাত কি সাগৰ ফেনা কয় নেকি সাগৰ ফেনা কয় ইয়াত ছাল কুঁৱৰী আমাৰ ভাষাত এইটো আমাৰ ভাগত সাগৰ ফেনা হয় এতিয়া ইয়াত ছাল কুঁৱৰী এইটো মচন্দৰী আছে মচন্দৰীটো বহুত ভাল প্ৰিয় দেই এইটো খাদ্য নহয় এইটো মছলা জাতীয় ধৰি লওক দালচেনি আছে আমি যে মাংসত ব্যৱহাৰ কৰোঁ ন দালচেনিটো সেইটোৱে আৰু কঠনা আছে কঠনা আছে চাউল দিয়া উদ্ভিদ আছে তাৰপিছত ইয়াত কঠনা ফুল হয় আৰু ইয়াত বহুত আছে বন নহৰু আছে তাৰপিছত পাৰ্বতী আছে ইয়াত বন নহৰু আছে তাৰমানে ধুনীয়া উদ্ভিদ আছে আৰু কাউৰী মণি আছে তাৰপিছত আৰু বাহাকা তিতা আছে এইটো কিন্তু পাহাৰত বেছিকে পোৱা যায় কিন্তু দেই এইটো গছ এতিয়া আৰু আছে এইবিলাক শুকলতি কিহত ব্যৱহাৰ কৰে বোলে কয় আমি নাজানো হয় এতিয়া আমি নতুন চাম যে আমি ইমান এটা বুজি নাপাওঁ তাৰ শতকৰা আছে তাৰপিছত এদিকে জমলা খুটি আছে ভুইচম্পা এইডাল আমাৰ অসমীয়া মানুহে এডাল গছ কঠীয়া তুলি বান্ধাত মানে এডাল গছ বেছি ব্যৱহাৰ কৰে আমাৰ তাত তৰা বুলি কয় তৰা গছ এডাল ইয়াত কি বোলে মই নাজানো আমাৰ ভাষাত এইটো তৰা বুলি কয় এডাল কঠীয়া বান্ধা কাৰণে বেছি ব্যৱহাৰ কৰে ধান ৰোৱাত এইটো গোন্ধ কচু আছে আম হালধি আৰু এইটো আম হালধি মানে এইটো বহুত সৰু হৈ আছে মানে সৰু এইবিলাক সৰু হৈ আছে মানে হালধি এডাল মোৰ কাৰণে হালধি বহুত প্ৰিয় দেই মোৰ দাগত মানে শালমোন ওলাই যায় সেইটো কাৰণে হালধি দি মোৰ কাৰণে বহুত প্ৰিয় হয় এইটো কি এইবিলাক কি গছ বুলি কয় বোলে মধু খোলেং বোলে আৰু এদিকে আছে এইখিনি মানে উদ্ভিদ বাঢ়িছিল কিন্তু গছ এইখিনি মানে গছ গছনি বাঢ়িছিল যদিও ইমান ভাল হোৱা নাছিল এতিয়া এইটো লাহে লাহে হ'ব গছ গছনিবোৰ তাৰমানে সৰু হৈ আছে মানে এতিয়া বাঢ়িছে কেঁচা বেকা গছ আছে
হৰ্ণবিলত থকা এইখিনিয়ে তাৰমানে ভাল মূল্যৱান গছ গছনি মানে এইবিলাক উদ্ভিদ আছিল আৰু এনে মছলা জাতীয় ঔষধীয় বস্তু এইখিনিতে আছিল আৰু এইটো কি বুলি কয় এই সবা এই উৰহি মাহ গছ এই ওপৰত বগাই আছে কিন্তু এতিয়া উৰহি হোৱা নাই কেইটামান হৈ আছে মই এটা উৰহি ছিঙি আনো হা এইটো উৰহি ছিঙি আনো কিন্তু খাব আমি হৰ্ণবিল পাৰ্কৰ পৰা ঘৰলৈ উভতি যাবলৈ ওলালোঁ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব